নমস্কাৰ, স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে এই ভিডিঅ'টিত। লগতে অসমৰ যিসকল অংগনবাড়ী কৰ্মী, ৰান্ধনী আৰু আশা কৰ্মী হয় তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ আপডেট আমি এই ভিডিঅ'টিত লৈ আহিছোঁ। আপোনালোকৰ যি দৰমহা হয় দৰমহাৰ ক্ষেত্ৰত এই ভিডিঅ'টিত আলোচনা কৰিছোঁ আৰু লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিত আলোচনা কৰিম। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদিহে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহত অংগনবাড়ী কৰ্মীসকলে দৰমহা বৃদ্ধিৰ দাবীত গুৱাহাটীত উপস্থিত মহিলা আৰু শিশু কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকৰ দাবী অনুসৰি বিগত 7 বছৰ দৰমহা বৃদ্ধি নহ'ল। বৰ্তমান অংগনবাড়ী কৰ্মীৰ দৰমহা 6,500, সহায়িকাৰ 3,250 আৰু মিনি কৰ্মীৰ 4,750 টকা। তেওঁলোকে এইটো বৃদ্ধি কৰি কৰ্মীৰ বাবে 10,000, সহায়িকাৰ বাবে 5,000 আৰু মিনি কৰ্মীৰ বাবে 7,000 কৰিবলৈ দাবী জনাইছিল। আশা কৰ্মী 2024 চনৰ ফেব্ৰুৱাৰী মাহত আশা কৰ্মীসকলে তেওঁলোকৰ মাহিলী দৰমহা 3,000ৰ পৰা বৃদ্ধি কৰিবলৈ দাবী জনাইছিল। তেওঁলোকে দৰমহা বৃদ্ধি নকৰিলে পলিঅ' টীকাকৰণ কাৰ্যসূচীত সহযোগ নকৰাৰো সংকেত দিছিল। এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন সময়ত বিভিন্নজনে। ৰান্ধনী কৰ্মী, সহায়িকা 2021 চনৰ আগষ্ট মাহত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্নভোজনৰ ৰন্ধন কৰ্মীসকলে আৰু সহায়িকাসকলে তেওঁলোকৰ মাহিলী দৰমহা 1500ৰ পৰা 9,600লৈ বৃদ্ধি কৰিবলৈ দাবী জনাইছিল। 2025 চনৰ জানুৱাৰী মাহত অসম চৰকাৰে আশা কৰ্মী, আশা সহায়িকা আৰু মধ্যাহ্নভোজনৰ যিসকল কৰ্মী আছিলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ দাবীসমূহ পৰ্যালোচনা কৰিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত এটা 4জনীয়া মন্ত্ৰীসভা উপসমিতি গঠন কৰা হয়। 2025 চনৰ মাৰ্চ মাহত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই 2025-26 বৰ্ষৰ ৰাজ্যিক বাজেটত অংগনবাড়ী কৰ্মীসকলৰ বাবে দৰমহা বৃদ্ধিৰ দাবীত দিছপুৰ চলো প্ৰতিবাদৰ আহ্বান জনাইছিল। যদিও বাজেটত NHM, MDM আৰু ICDC কৰ্মীসকলৰ মানধনৰ বৃদ্ধি ঘোষণা কৰা হৈছিল, অংগনবাড়ী কৰ্মীসকলৰ বাবে কোনো নিৰ্দিষ্ট এতিয়ালৈকে দৰমহা ঘোষণা কৰা হোৱা নাই। এই তথ্যসমূহৰ ভিত্তিত আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মী আৰু মধ্যাহ্নভোজনৰ ৰান্ধনীসকলৰ যি দৰমহা বৃদ্ধিৰ দাবীত বিভিন্ন সময়ত প্ৰতিবাদ আৰু চৰকাৰী পদক্ষেপ লক্ষ্য কৰা হৈছে, কিন্তু বৰ্তমানলৈকে কোনো নিশ্চিত দৰমহা তেওঁলোকৰ বৃদ্ধি হোৱা নাই। ইয়াৰ পিছৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে কালি অৰ্থাৎ 9 এপ্ৰিল তাৰিখে বিভিন্ন সংবাদ মাধ্যমত ঘোষণা হৈছিল যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 10 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব, কিন্তু এই যি তাৰিখ আছিল এই তাৰিখটো সম্পূৰ্ণৰূপে ভুৱা আছিল বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে টুইট যোগে জনাইছে। কোনো ধৰণৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ তাৰিখ এতিয়ালৈকে বৰ্তমানলৈকে কোনো ধৰণৰ ৰিজাল্টৰ তাৰিখ ঘোষণা কৰা হোৱা নাই। তাৰ পিছৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি হৈছে 10 এপ্ৰিল, অৰ্থাৎ 10 এপ্ৰিল তাৰিখ হৈছে অৰুণোদয় আঁচনিৰ যি ধন হয় সকলোৰে একাউণ্টত সোমায়। আজি এপ্ৰিলৰ মাহৰ 10 তাৰিখ অৰ্থাৎ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। আজিৰ দিনটোত সকলোৰে একাউণ্টত 43 লাখৰো অধিক লোকৰ বেংক একাউণ্টত মুঠ 3,084 কোটি টকা তেওঁলোকে দিয়ে। তাৰ পিছৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমৰ শিপিনীসকলৰ কাৰণে, অৰ্থাৎ অসমৰ যিসকল থলুৱা শিপিনী আছে তেওঁলোকৰ বাবে ভাল খবৰ আৰু যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ বাবে এটা বেয়া খবৰ। অৰ্থাৎ যিসকল ব্যৱসায়ী আছে, কাপোৰ যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এটা বেয়া খবৰ। অৰ্থাৎ যদিহে তেওঁলোকে বেলেগ বজাৰৰ পৰা যদিহে গামোচা কিনি বিক্ৰী কৰা হয় তেনেহ'লে তেওঁলোকৰ ওপৰত কঠোৰ পদক্ষেপ ল'ম বুলি অসম চৰকাৰে জাননী জাৰি কৰিছে। যদিহে অসমৰ শিপিনীসকলৰ গামোচা বিক্ৰী কৰে তেনেহ'লে তেওঁলোকৰ বাবে ভাল হ'ব। তাৰ পিছৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মাননীয় অধ্যক্ষ শ্ৰীযুত ভি নাৰায়ণ ডাঙৰীয়াৰ সৈতে অসমৰ কৃত্ৰিম উপগ্ৰহ বনোৱাৰ বাবে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাৰে পিছৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বাক্সাত ছাগলী চুৰ কৰা আৰক্ষী জোৱানৰ নিলম্বন। আৰক্ষী জোৱানৰ নাম হৈছে বিজয় কলিতা, অৰ্থাৎ বিজয় কলিতাক নিলম্বন কৰা হৈছে ছাগলী চুৰৰ বাবে। আজিৰ দিনটোত এইকেইটাই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাবলৈ আহিছিলোঁ। যদিহে ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদিহে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।